ৰাজ্যত এতিয়াও বান বিভীষিকা কমা নাই। উজনিৰ পৰা নামনিলৈ কেৱল এতিয়া বানৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে। নামনি অসমৰ কেইবাটাও প্ৰান্তত বৰ্তমান মুহূৰ্তত বানে বিভীষিকা চলাইছে আৰু শতাধিক লোকৰ পৰিয়াল, শতাধিক লোক এতিয়াও পানীৰ তলত আবদ্ধ হৈ থকাৰ খবৰ আহিছে। বৰ্তমান মুহূৰ্তত নামনি অসমৰ ক'ত ক'ত বানে বিভীষিকা চলাইছে, সন্ত্ৰাস চলাইছে, মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। গুৰুত্বপূৰ্ণ খবৰ, নেৰানেপেৰা বৰষুণৰ পাছতে ৰাজ্যত এইবাৰ বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। উজনি অসমৰ সমান্তৰালভাৱে নামনি অসমতো বানে সন্ত্ৰাস চলাইছে। এটাৰ পাছত আন এটা মথাউৰি ভাঙিছে নদীৰ প্ৰবাল সোঁতে। আৰু এমাহতে দুবাৰকৈ বানত বিধ্বস্ত হৈছে হোজাইৰ শ শ গাঁও। এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। সময় যিমানে বাগৰিছে বিভীষিকা বৃদ্ধি পাইছে। খুলি দিয়া হৈছে খাংডাং নদী বান্ধৰ 7খনকৈ গেট। আৰু ভয়ংকৰ হাৰত বাঢ়িছে কপিলী নৈৰ জলস্তৰ। কপিলী নৈৰ জলস্তৰ বৃদ্ধি পাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে। মথাউৰি ছিঙি হাজাৰ হাজাৰ লোক বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। কৰিমগঞ্জৰ লংগাই নদীৰ মথাউৰি ছিঙি ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে। কেইবাটাও দৃশ্যাংশ আছে, আমি পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম। বিপদসীমাৰ ওপৰেৰে বৈছে কুছিয়াৰা, লংগাই, চিংলা নৈৰ পানী। হোজাই, কৰিমগঞ্জ, তিহুৰ, ৰঙিয়া, নলবাৰীত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বানপানীয়ে। আৰু বৰ্তমান মুহূৰ্তত এক সন্ত্ৰাস জৰ্জৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। নেৰানেপেৰা বৰষুণৰ পাছতে ৰাজ্যত কি ধৰণে বানে সন্ত্ৰাস চলাইছে দৃশ্যাংশ আহি পৰিছে। এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা। বহিৰাজ্যৰ দৃশ্যাংশ নহয়, এইখন অসমতে বানে কি ধৰণৰ ৰূপ ধাৰণ কৰিছে দৃশ্যাংশ কেইটা লক্ষ্য কৰক। বানৰ বিভীষিকা কিদৰে বৃদ্ধি পাইছে, সময় যিমানে বৃদ্ধি পাইছে বানৰ বিভীষিকা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কেইবাখনো জিলাত ইতিমধ্যে সন্ত্ৰাসৰ সৃষ্টি কৰিছে বানে। আৰু খাংডাং নৈৰ বান্ধৰ 7খনকৈ গেট খুলি দিয়াৰ পাছতে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। গয়া ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি হৈছে। হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। গোধন উঠি গৈছে। এক অশান্ত জৰ্জৰ পৰিৱেশৰ মাজেৰে দিন অতিবাহিত কৰিছে নামনি অসমৰ জনতাই। বুৰাদাৰ উত্তৰ পাৰ আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। কেইবাটাও দৃশ্যাংশ আছে, ফুল ভিজুৱেল সহকাৰে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম। ফুল স্ক্ৰীণত ভিজুৱেল দেখুৱাৰ চেষ্টা কৰিম কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান মুহূৰ্তত। খাংডাং বান্ধৰ 7খনকৈ গেট খুলি দিয়াৰ ফলত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে দৃশ্যাংশ কেইটাই মুহূৰ্তত দেখুৱাইছোঁ। কেইবাটাও দৃশ্যাংশ আছে, আমি দৃশ্যাংশসমূহ দেখুৱাই যোৱাৰ চেষ্টা কৰিম। ভয়ংকৰ হাৰত দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ কিদৰে বানে সন্ত্ৰাসৰ সৃষ্টি কৰিছে নামনি অসমত। দৃশ্যাংশকেইটা এবাৰ লক্ষ্য কৰক, কিমান ভয়াৱহ পৰিৱেশৰ দিশে গতি কৰিছে। বিয়লিৰ ভাগত কিদৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে নামনি অসমত বানপানীয়ে। দৃশ্যাংশকেইটাই মুহূৰ্তত দেখুৱাইছোঁ। খাংডাং বান্ধৰ 7খনকৈ গেট খুলি দিয়াৰ পাছত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। মথাউৰি ছিঙি হাজাৰ হাজাৰ লোক বানৰ কবলত পৰিছে। মথাউৰি ছিঙাৰ পাছত কিদৰে জনতাৰ মাজত হাহাকাৰ সৃষ্টি হৈছে দৃশ্যাংশকেইটা চাওক এবাৰ। বান বিভীষিকাৰ মাজেৰে জনতাই কিদৰে দিন অতিবাহিত কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। এই মুহূৰ্তত মন্তব্য আহি পৰিছে কিছু। পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে, সাধাৰণ ৰাইজে কিদৰে
প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, মন্তব্য এই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিম। বোৰাদাৰ উত্তৰ পাৰ উত্তৰ লখিমপুৰ এৰিয়া হিচাপে পৰে এইখিনি আৰু যথেষ্ট এই মথাউৰিটোৰ প্ৰভাৱ আমাৰ যথেষ্ট মানুহৰ ওপৰত পৰে। এইখিনি ঠাইত মোটামুটি 1 কিলোমিটাৰ ডিফাৰেঞ্চ হ'ব কিজানি। জয়বেলিও আমাৰ বানপানীৰ সময়ত পানী বাগৰিছিলে। আমি ৰাইজৰ প্ৰচেষ্টাত বস্তা চস্তা আদি কৰি দি কেনেবাকৈ হয়তো আমি ৰাখিবলৈ সক্ষম হৈছিলোঁ। এতিয়া 2024 চনৰ এই প্ৰথমটো বানৰ কবলত এই অংশটো আকৌ বিধ্বস্ত হ'বলৈ ওলাইছে। এইখিনি সময়ত আমি আমাৰ এই দুইপাৰৰ ৰাইজ লগ লাগি আমি চাইহে আছোঁ, কোনো ধৰণৰ ব্যৱস্থা ল'ব পৰা নাই, কাৰণ বস্তা চস্তা আদি কৰি এইখিনি যোগাৰ আমাৰ হাতত পৰা নাই। নহ'লে আমি ৰাইজে কৰিম বুলি। ৰাজবাৰী গাঁও পঞ্চায়ত, এইটো হৈছে দুখেত কেন্দ্ৰগুৰি লাহেৰী বস্তি। পানী হঠাৎ আহি আগত একবাৰ আহি গৈছে, এতিয়া হৈছে এইটো 2 নম্বৰ। পানীটো দেখিখিনি মানে আচৰিত, আৰু এইটো গড় চৰটো চব চেছ কৰি দিলে। মানুহ মানে খাবলৈ একমুঠি এতিয়া নাই, চাউল নাই, দালি নাই, তেল নাই, কি কেলেংকাৰী হৈ আছে। এইফালে গৰু একো দানা পানীও নাই, এনেকা আৰু উপায় নাই। মানে চাওক এইফালে চা, ইমান ফেমিলি, উপায় নাই, ইহঁতে অৱস্থা কাহিল হৈ আছে। এনেকে ৰাতিপুৱাৰ পৰা বাঢ়ি আছে, ৰাতিপুৱাৰ পৰা বাঢ়ি আছে, এইটো উপায় নাই, বাঢ়ি আছে। আৰু কিমান লোক গাঁৱত আবদ্ধ হৈ আছে? বহুত আছে, মানে হিচাপ নাই, চাইডে বাইডে বহুত আছে। আহিব নাপাৰে, এইফালে পুৰা দ হৈ আছে এই চাইডত। নাৱৰ ব্যৱস্থা নাই, একো নাই, কোনো খবৰ লোৱা নাই, প্ৰতিনিধি একো নাই, কোনো অহা নাই। সরকারে আমরা কোনো সহায়তা করছে না। আমরা অত কষ্ট আবদ্ধ হয়ে রয়েছি। কত বাচ্চা আছে, কত বুড়া মানুষ আছে, বৃদ্ধ আছে, তারার ধরো খাওয়া খাদ্যের লেগে বহুত কষ্ট হইতাছে। গরু ছাগল সব কিছু লইয়া বেমার আজার সব কিছু লইয়া আমরা ধরো এখানে আসি। এখন থাকলে কি বহন আমরা খাওয়া দাওয়ার বহুত কষ্ট হয়েছে। ওখানে অল্প সরকারে যদি অল্প সহায়তা করে তাহলে ভালোই। প্ৰথম বানপানীটো যি জোৰলা অৱস্থা কৰি গ'ল আমাক, বৰ্তমান এই পানীটো অহাত আমাৰ মানে এতিয়া বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। এই যে শিবিৰত প্ৰায় 80-90 ফেমিলি আছে আমাৰ ইয়াত। তাৰমানে ৰাতিপুৱাতে আপোনাৰ পানী উঠি আছে আৰু ঘৰৰ পিনে পানী উঠাৰ পিছত আৰু আপোনাৰ বাইদেউ আপোনাৰ ঘৰত আপোনাৰ কিবা আৰু কৰিব যি আছিল আৰু তাৰপিছত আপোনাৰ কিবা কৰি আছিল যে আপোনাৰ দখৰা কৰি আছিল। দখৰা তোলাৰ পিছত আপোনাৰ কিবা আৰু কিবা খুটছে আৰু খুটাৰ পিছত আৰু লগে লগে আৰু আমি দাউৰি গ'লোঁ। যাই কিনে ছাৰৰ অৱস্থা অলপ নাই, 10 মিনিট পিছতে বেহুচ হৈ গ'ল। লগে লগে ইমাৰ্জেঞ্চি আপোনাৰ মানুহ চানুহ ধৰি কিনে আপোনাৰ গাড়ী চাড়ী পিনে যাৱাৰ কোনো পৰিস্থিতি নাই, চব পানীয়ে আপোনাৰ ভাঙি দিছে। ভাঙি তাৰ পিছত আৰু বাইদেউ আপোনাৰ কান্ধত আপোনাৰ 10-12জন মানুহে আপোনাৰ কান্ধত তুলি কিনে তো আপোনাৰ এইখিনিৰ পৰা পুৰা এইখিনি আপোনাৰ যি মেইন ৰাস্তা লগাই আছে এইখিনি হাতচুটো এৰিয়া পৰে চুপা আৰু এইখিনিৰ পৰা কান্ধত তুলি কিনে আপোনাৰ পুৰা একদম মেইন ৰাস্তা লগাই লৈ গৈছে। আপোনাৰ 10-12জন মানুহ লৈ গৈছে। এতিয়া আমাৰ এইখিনিত গাড়ী আৰু কোনো ব্যৱস্থা নাই আৰু পৰিস্থিতি এনেকুৱা। আমাৰ গাড়ী আছে, আমাৰ গাড়ী ওলোৱাৰ কোনো পৰিস্থিতি নাই। আপোনাৰ ৰাস্তা যিখিনিতে আছিল এইখিনিৰ পৰা আৰু পুৰা 10